এজন মানুহৰ মাথা আছে 8টা, এটা মাথা হ'ল পেপাৰ আৰু বাকি 7টা মাথা হ'ল বিজনেছ। গতিকে ইনকাম টেক্সে ৰেট কৰিব গ'লে বাতৰি কাকতৰ মালিক বুলি ৰেট কৰিব নাযায় নহয়, যে বিদ্যুৎ পৰিষদৰ ঠিকাদাৰ বুলি ৰেট কৰিলে, কাৰোবাক মটৰ গাড়ী মালিক বুলি ৰেট কৰিলে, কাৰোবাক পলিটিচিয়ানৰ ৱাইফ বুলি ৰেট কৰিলে, কাৰোবাক আন কথাত কাৰোবাৰ লগত মিলি কোম্পানী কৰা বুলি ৰেট কৰিলে। গতিকে আমাৰ সকলোৰে ক'ৰবাত কিবা এটা আছে না, গতিকে সেই এংগলটোক আপোনালোকে নিজৰ বুলি ল'ব নালাগে। আৰু মইতো এইটো বিচাৰোঁ যে মালিকসকলৰ আজিকালি ইমান ইনকাম, আপোনালোকক ভাল কৰি দৰমহা দিব লাগে। যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে, এইটো বহুত ডাঙৰ ভুল কৈছে, কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে। আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে, কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে? কিহৰ কাৰণে? আপোনালোকেও কাম এটাই কৰিছে, অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে, যে ক'ৰ গাঁৱৰ পৰা আহিছে, ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে, গতিকে এইটোতো ভাল কথা। কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে। মালিকবিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকৈ বুজি পাব, হয়নে? আছাম ট্ৰিবিউনত মালিকৰ কথা ক'লে অলপ ভাল, কাৰণ তেওঁৰ মালিকজন স্বচ্ছ, আপুনি বুজি পায় যে তেওঁলোকে একো কৰা নাই। বাকীটো এজন মালিকো তেওঁৰ আৰু 8টা ব্যৱসায় আছে, গতিকে সেই 8টা ব্যৱসায় ক্ষেত্ৰততো তেওঁক আমি ব্যৱসায়ী হিচাপে কথা পাতিম নহয়। এজন মানুহৰ মাথা আছে 8টা, এটা মাথা হ'ল পেপাৰ আৰু বাকি 7টা মাথা হ'ল বিজনেছ। গতিকে ইনকাম টেক্সে ৰেট কৰিব গ'লে বাতৰি কাকতৰ মালিক বুলি ৰেট কৰিব নাযায় নহয়, যে বিদ্যুৎ পৰিষদৰ ঠিকাদাৰ বুলি ৰেট কৰিলে, কাৰোবাক মটৰ গাড়ী মালিক বুলি ৰেট কৰিলে, কাৰোবাক পলিটিচিয়ানৰ ৱাইফ বুলি ৰেট কৰিলে, কাৰোবাক আন কথাত কাৰোবাৰ লগত মিলি কোম্পানী কৰা বুলি ৰেট কৰিলে। গতিকে আমাৰ সকলোৰে ক'ৰবাত কিবা এটা আছে না, গতিকে সেই এংগলটোক আপোনালোকে নিজৰ বুলি ল'ব নালাগে। আৰু মইতো এইটো বিচাৰোঁ যে মালিকসকলৰ আজিকালি ইমান ইনকাম, আপোনালোকক ভাল কৰি দৰমহা দিব লাগে।